1671 খ্ৰীষ্টাব্দত আহোম মোগলৰ মাজত সংঘটিত শৰাইঘাট ৰণৰ বৰসেনাপতি লাচিত বৰফুকনৰ নশ্বৰ দেহ যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হৈছিল। আজি বন্ধুসকল আপোনালোকক লৈ যাব বিচাৰিছোঁ যোৰহাটৰ হোলোঙাপাৰত অৱস্থিত লাচিত বৰফুকনৰ এই মৈদামলৈ। ঐতিহ্য বিচাৰি বিচাৰি আমি যোৰহাটৰ পৰা পূব দিশত এখন বিশেষভাৱে ঐতিহাসিক প্ৰসিদ্ধ ঠাই হোলোঙাপাৰত উপস্থিত হৈছোঁহি। এই হোলোঙাপাৰ সেইকাৰণে খ্যাত, হোলোঙাপাৰত আহোম মোগলৰ যিখন শেষ ৰণ শৰাইঘাটৰ ৰণত নিজৰ মোমায়েকক হেংদাঙেৰে দুচুৱাকৈ কাটা এই লাচিত বৰফুকনৰ দেৰগাঁৱৰ পৰা কঢ়িয়াই আনি ৰাজকীয় সন্মানেৰে মৈদাম দিয়াৰ সুব্যৱস্থা কৰা হৈছিল হোলোঙাপাৰৰ এই স্থানতে। এই মৈদামটো আমি আপোনালোকক দেখাম। তাৰ পূৰ্বতে আমি এজন বিশেষ ব্যক্তিৰ লগত পৰিচিত হৈছোঁ। এখেত হৈছে পূৰ্বজ্যোতি গগৈ, ইয়াৰ স্থানীয় লোক। আৰু আমাৰ বেক চাইডে যিটো ডাঙৰ ষ্টেচু দেখি পাইছে আপোনালোকে, লাচিত বৰফুকনৰ এই ষ্টেচু, হাতত হেংদাং লৈ থকা ডাঙৰ ষ্টেচু যিটো, এই ষ্টেচুটো প্ৰাৰম্ভিক পৰ্যায়ত লাচিত বৰফুকনৰ যিখন স্কেচ বনাইছিলে, স্কেচ বনোৱা ব্যক্তিজনে হৈছে এই পূৰ্বজ্যোতি গগৈ। এই সম্পৰ্কত জানিব বিচাৰিম যে আপুনি কোনবিলাক চ'ৰ্চৰ আধাৰত লাচিত বৰফুকনৰ দৰে এজন বীৰ পুৰুষৰ স্কেচ কৰিবলৈ সুবিধা পালে, স্কেচ কৰোঁতে কোনবিলাক চ'ৰ্চক আধাৰ হিচাপে লৈছিলে আৰু সেই সুবিধাখন কেনেকৈ পালে, ইমান ডাঙৰ কাম এটাৰ সুবিধা, সেই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিম আমি। হয়, নমস্কাৰ। মোৰ নাম পূৰ্বজ্যোতি গগৈ, মই হোলোঙাপাৰ গোহাঁইগাঁৱৰ স্থায়ী বাসিন্দা। কথাটো ক'বলৈ হ'লে কি হয়, যেতিয়া এই প্ৰজেক্টটো লোৱা হৈছিলে অসম চৰকাৰৰ তৰফৰ পৰা, প্ৰায় 125 ফুট উচ্চতা এটা প্ৰতিমূৰ্তি যিটো কাৰা হৈ আছে পিছফালে, হয় নাই? হয়, সেইটোৰ কাৰণে কি হৈছিলে যে কিছুমান আৰ্টিষ্টক লৈ DC ছাৰে আমাৰ এখন স্কেটছ বিচাৰিছিলে, তেওঁৰ পৰা অধ্যয়ন কৰি কেনেকুৱা কি হয়। যিহেতু সৰুৰ পৰাই মোৰ ঘৰটো নিচেই কাষতে একদম লাগিয়ে আছে, সৰুৰ পৰাই মৈদামটো পাইছোঁ, এইখিনিৰ ওপৰত শুনিব পাৰিছোঁ আগৰ পৰাই। তাৰ আধাৰতে লৈ যিখিনি তেওঁলোকৰ সাজ পোছাক বা তেওঁলোকৰ দেশৰ গঠন আমিতো এটা কল্পনাহে কৰিব পাৰোঁ, তেওঁতো আমি দেখা নাছিলোঁ। সেইখিনিকে অকণমান অধ্যয়ন কৰি পেলাই স্কেচটো বনাবলৈ চেষ্টা কৰিছিলোঁ। তাকে DC ছাৰে সেইটো এপ্ৰুভ কৰিছিলে, কিন্তু তাৰ মাজতো অলপমান এটা বিতৰ্ক হৈছিলে বাৰু, আঁকোৱা থাকি গৈছিলে। কিন্তু স্কেচটো বনাওঁতে ধৰি লওক যোনটো এতিয়া মানুহে বিতৰ্ক কৰি আছে যে ধুতিখন কিয় পিন্ধোৱা হ'ল, তাৰপিছত স্কেচটো বনাওঁতে আমি কাংকেনেই দিছিলোঁ, যোনটো আচলতে পিন্ধে তেওঁলোকে পৰিধান কৰে, আমি কাংকেন বুলি কওঁ, তলৰ সেইটো। তাৰপিছত কিন্তু বনোৱাত তেওঁলোকৰ চাগে অকণমান বিসংগতি হ'ব পাৰে, তাৰ পৰিৱৰ্তে তেওঁলোকে ধুতি কৰিলে। এতিয়া যিহেতু তেনেকেই স্থাপন কৰা হ'লেই আৰু অলৰেডি, সেইখিনিয়ে কথা। লাচিত বৰফুকনৰ যিটো ষ্টেচু প্ৰতিমূৰ্তি বেক চাইডে আছে, আৰু ইয়াত নতুনকৈ যথেষ্টখিনি প্ৰজেক্ট নিৰ্মাণ হৈ আছে। অডিটৰিয়াম হ'ল, সেইটো দেখিছেনে, অডিটৰিয়াম হ'ল। আৰু এইটো কি হয়, এটা মিউজিয়াম হ'ব চাগে, আৰু মিউজিয়াম এটা গৱেষণাৰ কাৰণে ৰিচাৰ্চ চেণ্টাৰ এটাও আছে। গতিকে আমি ভিতৰলৈ আমাক যাব দিয়া হোৱা নাই, সেইকাৰণে ইয়াৰ পৰাই ভিডিঅ' কৰিছোঁ, কিয়নো নিৰ্মিত হৈ আছে। ইয়াত প্ৰায় 2.5 কোটিমান টকাৰ এটা প্ৰজেক্ট হয়। প্ৰায় এতিয়া প্ৰথমতে 1.5 কোটি আছিলে, কিন্তু পিছত আৰু অলপ মাটি বঢ়োৱা হ'ল আৰু কিছুমান বেলেগ কাম হাতত লোৱা হ'ল। সেই হেতুকে আমি প্ৰপাৰ এমাউণ্টটো কিন্তু গম নাপাওঁ, কিন্তু অলপমান আগতকৈ বাঢ়িলে বুলি গম পাওঁ। তাৰমানে আনঅফিচিয়েলি জানিব পৰা গৈছে যে 2.5 কোটিমান টকাৰ এটা প্ৰজেক্ট চলি আছে। যে নহওক, বীৰজনৰ স্মৃতি ৰক্ষাৰ বাবে এনেকুৱা এটা মহান কাম চলি আছে, তাৰ বাবে ভাৰত চৰকাৰকে হওক, অসম চৰকাৰকে আমি ধন্যবাদ দিবই লাগিব। যদি এনেকুৱা কাৰ্যবিলাক নল'লেহেঁতেন, হয়তো লাচিত বৰফুকনৰ যি মৈদামস্থলী এটা সময়ত স্মৃতি গৰ্ভত বিলীন হৈ গ'লহেঁতেন। বন্ধুসকল, লাচিত বৰফুকনক কিয়নো এই জেগা টুকুৰাত মৈদাম দিয়া হ'ল, সেই সম্পৰ্কত কথাখিনি পাতিম। কিন্তু বলক আমি লাচিত বৰফুকনৰ মৈদামলৈ গৈ লওঁ। অসমীয়া জাতিক মোগলৰ সম্ভাৱ্য আক্ৰমণৰ পৰা ৰক্ষা কৰি চিৰজীৱনলৈ নিজৰ স্বাধীনতাক অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল একমাত্ৰ লাচিতৰ দৰে বীৰৰ বাবে। আৰু এই লাচিত বৰফুকনৰ মৈদামৰ সন্মুখতে এখন তথ্যফলক আছে। তথ্যফলকত কি লিখা আছে আপোনালোকক মই পঢ়ি দিব বিচাৰিছোঁ। ইয়াত লিখা আছে, জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম, হোলোঙাপাৰ, যোৰহাট। তাৰমানে যোৰহাটৰ হোলোঙাপাৰতে লাচিত বৰফুকনৰ মৈদাম অৱস্থিত। লাচিত বৰফুকনৰ জন্ম 24 নৱেম্বৰ 1622 খ্ৰীষ্টাব্দ, মৃত্যু হৈছিল 25 এপ্ৰিল 1672 খ্ৰীষ্টাব্দত। অদম্য সাহস আৰু বিচক্ষণ বুদ্ধিমত্তাৰ পৰিচয় দি লাচিত বৰফুকনে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত 1663 পৰা 1670
অসমীয়া সেনানীৰ সেনাপতি ৰূপে আত্মপ্ৰকাশ কৰে। পৰৱৰ্তী স্বৰ্গদেউ উদয়াদিত্য সিংহৰ ৰাজত্বকালত 1671 খ্ৰীষ্টাব্দত ঐতিহাসিক শৰাইঘাট ৰণত প্ৰবল প্ৰতাপী মোগল সম্ৰাট ঔৰংগজেবৰ প্ৰধান সেনাপতি ৰাম সিংহৰ সেনাবাহিনীক অনবদ্য ৰণশৈলী আৰু অদম্য বিক্ৰমেৰে শোচনীয়ভাৱে পৰাভূত কৰি বীৰ লাচিতে মাতৃভূমিক বিদেশী শক্তিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। এই যুদ্ধক্ষেত্ৰতেই বীৰ লাচিতে নিজৰ মোমায়েকক কৰ্মত অৱহেলা কৰাৰ হেতু দেশতকৈ মোমাই ডাঙৰ নহয় উক্তিৰে শিৰচ্ছেদ কৰি বিৰল দেশপ্ৰেমৰ ইতিহাস ৰচনা কৰে। যুদ্ধ জয়ৰ পাছত 1672 খ্ৰীষ্টাব্দত ৰাজধানী ৰংপুৰত আয়োজিত বিজয় উৎসৱত অংশগ্ৰহণ কৰিবলৈ অহাৰ পথত বীৰজনাৰ আকস্মিক বিয়োগ হোৱাত যোৰহাট জিলাৰ হোলোঙাপাৰাৰ এই সুচল স্থানতেই এইজন জাতীয় বীৰৰ নশ্বৰ দেহ মৈদাম দিয়া হয় অসম চৰকাৰ। তাৰমানে শৰাইঘাট ৰণৰ পাছত তেওঁ ৰংপুৰৰ অভিমুখে যিটো আমাৰ আহোমসকলৰ ৰাজধানী আছিলে অভিমুখে আহি থাকি যিটো বিজয় উৎসৱ উদযাপনত অংশগ্ৰহণ কৰিবলৈ আহি থাকোঁতে বাটতে তেওঁৰ মৃত্যু হৈছিলে আৰু মৃত্যু হোৱাৰ বাবে নশ্বৰ দেহ ৰংপুৰলৈকে লৈ যোৱাটো সম্ভৱ নাছিলে। সেইকাৰণে এই হোলোঙাপাৰ নামৰ যিটুকুৰা ঠাই এই ঠাইটুকুৰাতে তেওঁৰ নশ্বৰ দেহ সমাধিস্থ কৰা হৈছিলে। বন্ধুসকল, এইটোৱে হৈছে বীৰ লাচিত বৰফুকনৰ মৈদাম। আপোনালোকক এই বীৰ লাচিতৰ মৈদামটোৰ ভিতৰচোৱা আমি দেখাম, কিন্তু আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব, শেষলৈকে চাব। আমাৰ মাজত আছে পূৰ্বজ্যোতি গগৈ, পূৰ্বতে চিনাকি কৰাইছোঁ পূৰ্বজ্যোতি গগৈ। আৰু এই যে জেগাটুকুৰা হোলোঙাপাৰাৰ যিটো ইতিহাসটো হোলোঙাপাৰ কেনেকৈ হ'ল, কিয় হ'ল, সেই সম্পৰ্কত যিখিনি ইতিহাস জড়িত হৈ আছে এই ইতিহাস আমি এই নৱজোৱান পূৰ্বজ্যোতি গগৈৰ পৰা জানিব বিচাৰিম। আমি যিহেতু এইখিনিৰ ওপৰত মোৰো সিমান বিশেষ জ্ঞান নাই, হ'লেও সৰুৰ পৰা আমি যিখিনি পঢ়িছোঁ শুনিছোঁ বা জানিছোঁ আমাৰ পূৰ্বপুৰুষসকলৰ পৰা, আগতে এই জেগাডোখৰৰ নাম আছিলে হাইলুংপা, টাই আহোমৰ ভাষাত হাইলুংপা। হাইলুংপাৰৰ অৰ্থটো হৈছে যে সম্ভ্ৰান্ত পৰিয়ালৰ লোকৰ বাসস্থান। তেওঁলোকে ইয়াতে বাসস্থান কৰিছিলে বুলি কয়। যেতিয়া লাচিত বৰফুকনৰ নৰিয়া দেহাটোত তেতিয়া মৃত্যু হৈছিলে, যে ৰংপুৰৰ বিজয় উৎসৱলৈ যাওঁতে তেওঁ আধা বাটতে, হয়তো মই একজেক্ট ঠাইডোখৰ পাহৰিছোঁ, ডেৰগাঁৱৰ মানতে হ'ব নেকি, তেতিয়া তেওঁৰ মৃত্যুমুখত পৰিছিলে। তেতিয়া তেওঁৰ বিষয়ববীয়াসকলে চিন্তা চৰ্চা কৰি যে তেওঁৰ দেহটো ক'ত মৈদাম দিয়া হ'ব, তেওঁলোকে আলোচনা কৰি এই জেগাডোখৰতে, যিহেতু ৰাজকীয়ভাৱে এই জেগাডোখৰতে তেওঁক মৈদাম দিয়াৰ তেওঁলোকে ব্যৱস্থা কৰিছিলে। এই জেগাটুকুৰাত আহোমৰ ৰাজত্বৰ সময়ত নগাসকলৰ লগত সঘনাই সংঘাত হৈ থকাৰ বাবে এই জেগাটুকুৰাত সম্ভ্ৰান্ত কিছু লোকক ইয়াতে থাকিবৰ বাবে ঠাই দিয়া হৈছিলে। আৰু সেইকাৰণে সেই জেগাটুকুৰাক আহোম টাই ভাষাত কোৱা হৈছে হাইলুংপা। হাইলুংপা মানে সম্ভ্ৰান্ত লোকে বাস কৰা ঠাই। আৰু এই ঠাইটুকুৰা এই সম্ভ্ৰান্ত লোকসকল থকাৰ বাবে বাটতে বীৰ লাচিতৰ মৃত্যু হোৱাৰ বাবে এই জেগাটুকুৰাই উপযুক্ত স্থান হ'ব বুলি ভাবি ওচৰতে থকা ঠাই, আৰু সেইকাৰণে এই জেগাটুকুৰাতে লাচিত বৰফুকনৰ নশ্বৰ দেহ সমাধিস্থ কৰা হৈছিল। আৰু পৰৱৰ্তী সময়তেই হাইলুংপা সেইটোৱে মুখ বাগৰি হয়তো কিছুৱে কয় যে হোলোঙাপাৰ হ'ল, আকৌ কিছু লোকে কয় যে এইটো মানুহৰ মুখে মুখে প্ৰচলিত কথাহে যে ইয়াত ডাঙৰ ডাঙৰ হোলোং গছ আছিলে আৰু সেইবাবে সেই জেগাটুকুৰাক হোলোংপাৰ বুলিও কোৱা হয়। গতিকে হোলোংপাৰেই হওক বা হাইলুংপাই হওক, এই জেগাটুকুৰা পৰৱৰ্তী সময়ত আমি এটা নামেৰে অৱগত হৈছোঁ যে সেইটো হৈছে হোলোঙাপাৰ। এই হোলোঙাপাৰতেই লাচিত বৰফুকনৰ নশ্বৰ দেহ সমাধিস্থ কৰা হ'ল। আৰু এই মৈদামটোৰ মুঠ উচ্চতা আছিলে 17 ফুট, তামোল গছৰ সমান। আৰু আমাৰ ইতিহাসৰ বৰবৰুৱাই দেৱে যেনেকৈ আহোমৰ দিনত উল্লেখ কৰিছে, বৰবৰুৱাসকলৰ বা বৰফুকনসকলৰ মৈদামবিলাক সাধাৰণতে তামোল গছৰ সমান উচ্চতা হয়। 17 ফুটটো তামোল গছৰ সমানে উচ্চতা হ'ব। আৰু এই মৈদামটো য'ত আছে, এই মৈদামটোৰ যিমানখিনি ভূমি আগুৰি আছে 3 কঠা 5 লোচা মাটি ইয়াতে আছে। গতিকে এইটো মৈদাম, এই মৈদামটোত এটা সময়ত মানুহ আহিব খুব ভয় কৰিছিলে, কিয়নো কিছু এই মৈদামবিলাকত এটা বিশ্বাস আছে যে ৰাতি মানুহ আহিলে বা এই মৈদামৰ কাষেৰে মানুহ পাৰ হৈ গ'লে কেতিয়াবা এনেকুৱা হয়, অলপ বেলেগ ধৰণৰ পৰিৱেশ কিছুমান সৃষ্টি হয়। তাৰ ভিতৰতে কাঁহী বাতিৰ শব্দও হয়, বাজি উঠে। সেইবিলাক মানে মৈদামৰ ভিতৰত কিবা থকাৰ যিটো
আত্মাৰ যিটো বাসস্থান বা আত্মা থকাৰ যিটো বিশ্বাস সেই বিশ্বাসটো থকাৰ বাবে মানুহে তেনেকুৱা ধৰণৰ ঘটনাবিলাকৰ সন্মুখীন হোৱা বুলি কয় আৰু এই মৈদামটোৰ ওপৰ ফালে এটা গাঁত আছে ওপৰৰ ফালে কিন্তু আমি ভিতৰলৈ কি মৈদামত উঠিব নাপায় কাৰণে আমি উঠি যোৱা নাই ওপৰত এটা প্ৰকাণ্ড গাঁত আছে গাঁতটো বৰ্তমান পুতি দিয়া হৈছে আৰু এই মৈদামটো বৰ্তমান সময়লৈকে খনন কাৰ্য চলোৱা হৈছে নে নাই সেইটো নিশ্চিত নহয় এটা সময়ত বহুবিলাক মৈদাম কিছু স্বৰ্গদেউ নিৰ্দেশনাটো খনন কৰা হৈছিলে আৰু পৰৱৰ্তী সময়ত মৃত্যুমলাৰ অসম আক্ৰমণৰ সময়তো মৈদামবিলাক খনন কৰা হৈছে কিন্তু এই মৈদামটো মৃত্যুমলাৰ অসম আক্ৰমণৰ পৰৱৰ্তী সময়ৰ মৈদাম গতিকে সেই মৈদামটো খনন কৰা হৈছে নে নাই সেইটো নিশ্চিত হ'ব পৰা এতিয়ালৈকে নাই যে নহওক এই মৈদামটো খানিলে ইয়াৰ পৰা তথ্য উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে এই মৈদামৰ যি পকীবেৰত কি লিখা আছে আমি অলপ পঢ়ি চাব বিচাৰিছোঁ ইয়াত লিখা আছে লাচিত বৰফুকন মৈদাম ৰিন'ভেশ্যন প্ৰজেক্ট ইনাৰগ্ৰেটেড বাই লেফটেনেণ্ট জেনেৰেল হিজ এক্সেলেঞ্চি দ্য হনাৰেবল গভৰ্ণৰ অফ আছাম অন 2nd January 2001 এক্সিকিউট বাই 58 ইঞ্জিনিয়াৰ ৰেজিমেণ্ট 4th Corps 1/95 তাৰিখে জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামৰ সংৰক্ষণৰ দেৱালয়ৰ আধাৰত শিলা স্থাপন কৰে টাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ সভাপতি মাননীয় চাও মেম্বৰ গগৈদেৱে এই দুটা প্ৰতীকী চিত্ৰ হয় ড্ৰেগনৰ প্ৰতীকী চিত্ৰ টাই আহোমৰ এই দুটা হৈছে প্ৰতীক তেওঁলোকে যিকোনো ৰাজকীয় কাম কাজতে হওক ধৰ্মীয় অনুষ্ঠানতে হওক এই ড্ৰেগন তেওঁলোকৰ এই কাৰুকাৰ্যত থাকিবই লাগিব আৰু এই ড্ৰেগন সেইকাৰণে এই যিটো মৈদামৰ সন্মুখতে যাতে কোনো ব্যক্তিয়ে আহিলে ড্ৰেগনটোক দেখিব পৰাকৈ সন্মুখতে ৰাখি থৈছে এইটো হৈছে এই দুটা হৈছে ড্ৰেগনৰ জিভা দেখিছেনে বিষাক্ত এবিধ জন্তুৰ এটা জিভা ওলাই আছে কিছু নিয়মাৱলী লিখা আছে অসম চৰকাৰ প্ৰত্নতত্ত্ব সঞ্চালকালয় অসম লাচিত বৰফুকনৰ মৈদাম জাননী এই প্ৰত্নতাত্ত্বিক স্থান অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন আৰু তথ্য অধিনিয়ম 1959 দ্বাৰা অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনলৈ অনা হৈছে যিয়ে এই কীৰ্তিচিহ্ন ধ্বংস স্থানান্তৰ ক্ষয় ক্ষতি হাল সলনি বিকৃত বিপদগ্ৰস্ত অথবা অপব্যৱহাৰ কৰিব তেওঁ 3 মাহ পৰ্যন্ত কাৰাদণ্ড নাইবা 5,000 টকা জৰিমনা বা উভয় দণ্ডৰে দণ্ডিত হ'ব পাৰে গতিকে এই নিয়মাৱলী এই জাননী আমি যিকোনো পুৰাতত্ত্ব বিভাগৰ অধীনত যিমানবিলাক ঠাই আছে সেই সকলো ঠাইতে তেনেকুৱা ধৰণৰ জাননীবিলাক দেখিবলৈ পাওঁ গতিকে এইটো এটা ব্যক্তিক্ৰম নহয় ইয়াতো পুৰাতত্ত্ব বিভাগে এইটো আমাক হুঁচিয়াৰ কৰি দিছে সাৱধান কৰিছে যাতে এই নিয়মবিলাক ভংগ কৰা নহওক খুব সুন্দৰকৈ পৰিপাটিকৈ এটা পৰিৱেশেৰে গঢ় দিবলৈ চেষ্টা কৰা হৈছে এইটো এণ্ট্ৰেঞ্চ হয় এণ্ট্ৰেঞ্চৰ দুয়োফালে সুন্দৰ ফুলৰ এখন ফুলনি বাগিচা আৰু আহোমসকলৰ সেই সময়ত যুদ্ধৰ অস্ত্ৰ শস্ত্ৰবিলাকৰ ভিতৰত শিলৈ আৰু বৰটোপ আছিলে অন্যতম শিলৈ কেনেকুৱা আছিলে এইটো চাবৰ কাৰণে আমি এই শিলৈটোৰ এটা উদাহৰণ হিচাপে ল'ব পাৰোঁ আৰু আপোনালোকে জানে যে সেই সময়ত যিসকলে শিলৈ চলাইছিলে সেইসকলক শিলৈদাৰী বুলি কৈছিলে বৰ্তমানেও শিলৈদাৰী উপাধিৰ মানুহ অসমত আছে এই তাহানিতে শিলৈ চলোৱাৰ বাবে শিলৈদাৰী উপাধি তেওঁলোকে বৰ্তমানে গ্ৰহণ কৰি আছে শৰাইঘাটৰ ৰণত ৰামসিংহক পৰাভূত কৰাৰ পাছত বৰসেনাপতি লাচিত বৰফুকনে ৰংপুৰত আয়োজিত বিজয় উৎসৱত ভাগ ল'বৰ বাবে নৰিয়া গাঁৱৰে নাৱেৰে ৰংপুৰ অভিমুখে অগ্ৰসৰ হৈছিল কিন্তু দুৰ্ভাগ্যৰ বিষয় যে দেৰগাঁৱৰ ওচৰ পাওঁতে লাচিত বৰফুকনৰ জ্বৰ অত্যাধিক হৈ মৃত্যু হোৱাৰ বাবে নশ্বৰদেৱে কলৈ লৈ যাব কি কৰিব এই লৈ এক ডাঙৰ সমস্যা সৃষ্টি হৈছিল শেষত সিদ্ধান্ত লোৱা হৈছিল যে এই সম্ভ্ৰান্ত লোকৰ বাসস্থলী স্বৰূপ হোলোঙাপাৰতে লাচিতৰ নশ্বৰদেৱে মৈদাম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় সেয়ে লাচিতৰ সন্মানেৰে হোলোংপাৰলৈ কঢ়িয়াই অনা হৈছিল আৰু এক ৰাজকীয় সন্মানেৰে স্বৰ্গদেউ উদয়াদিত্য সিংহৰ উপস্থিতিত মৈদাম দিয়াৰ ব্যৱস্থা কৰা হৈছিল এই লাচিতৰ মৈদামৰ সমীপতে লিগিৰি কণাই আৰু খৰিয়াৰ মৈদামো অৱস্থিত বুলি জানিব পৰা যায় আমাৰ বিশ্বাস অতি সোনকালে লাচিতৰ মৈদামস্থলী এক উন্নত পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হওক হয় বন্ধুসকল ইমান পৰে আমাক এই গোটেই লাচিত বৰফুকনৰ মৈদামৰ সম্পৰ্কে যিমানবিলাক ইতিহাস জড়িত হৈ আছে বা ষ্টেচুৰ এই প্ৰকাণ্ড যিটো ষ্টেচু বেকচাইডে থকা এই সম্পৰ্কে যিমানবিলাক ইতিহাস এই সকলোখিনি জনাত আমাক সহায় কৰি ইয়াৰ স্থানীয় ব্যক্তি সুশিক্ষিত যুৱক
পূৰ্বজ্যোতি গগৈ গতিকে আমি পূৰ্বজ্যোতি গগৈক আমাক সেইখিনি সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাইছোঁ ধন্যবাদ জনালোঁ ছাৰলৈ আৰু মোৰ সম্যক জ্ঞানেৰে মই যিমানখিনি পাৰোঁ মই ছাৰক অকণমান আভাস এটা দিবলৈ চেষ্টা কৰিলোঁ হয় তাতে হয়তো মোৰো কিছু ভুল ক্ৰুটি থাকি যাব পাৰে ৰাইজে যাতে সেইখিনি ভুল নধৰে আৰু ছাৰো যে আমাৰ ইয়ালৈ আহিলে ইমান ধুনীয়াকৈ ৰাইজৰ আগত মৈদামটোৰ কথা দাঙি ধৰিলে আৰু হয়তো বহুতে মানে হয়তো গমো নাপায় আজিৰ তাৰিখত যে লাচিতৰ এই সমাধিক্ষেত্ৰ ক'ত আছে বা জেগাডোখৰৰ বিষয়ে ছাৰক ধন্যবাদ জনাইছোঁ ৰাইজৰ আগত সেইখিনি অলপ দাঙি ধৰাৰ বাবে পূৰ্বজ্যোতিক পুনৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টি অতি সুন্দৰকৈ ভিডিঅ' কৰি দিয়াৰ বাবে অংকিতকো ধন্যবাদ জনাই মই প্ৰণৱ পাথৰীয়ে আপোনালোক সকলোৰে পৰা আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ